তো hey guys, what's up and welcome back to my YouTube channel. আকৌ এবাৰ বহুত বেছি দিনৰ পিছত আহিলো আপোনালোকৰ আগত। আজি এটা ইউনিক ভিডিও লৈ কিনে আহিছো আপোনালোকৰ যোনটো মই নৰমালি ভ্লগত নেদেখাও। তো এবাৰে বহুত বেছি সৰি কাৰণ বহুত বেছি দিনৰ পৰা ভিডিও দিব পৰা নাছিলো। আমাৰ এক্সাম চলি আছিল আৰু মোৰ পিছফালে এক্সামৰ আমাৰ লিষ্টখন লিখাই আছিল। তো এই আমাৰ এখন পৰীক্ষাৰ এখন আমাৰ ফাইনেল এক্সামৰ লিষ্টখন লিখাই আছে। এতিয়াও আমাৰ এটা এক্সাম বাকি আছে, তথাপিও একদিন বন্ধ আছে কাৰণে ফ্ৰী আছো, টেনশন নাই। এতিয়া আৰু ডিগ্ৰী খতম, কলেজ খতম, তো এতিয়া ৰেগুলাৰ বেচিছত ভিডিও দিবৰ কাৰণে বহুত বেছি চেষ্টা কৰিম, যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা এফৰ্ট দিম। তো বেছি কথা নাপাতি কিনে আমি ওলাই যাওঁ, অলপ বজাৰ কৰি আনো। বজাৰ অলপ আছে, বজাৰখিনি কৰি আনি কিনে কি কৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ। তো এয়া আমাৰ লগত আছে চিকেন, এয়া আছে পিঁয়াজ, এইটো আলু, এইটো হ'ল বিলাহী, ইয়াতে আমাৰ আছে চিকেন মছলা, এইটো আদা নহৰু পেষ্ট, মিৰ্চি পাউডাৰ আৰু আছে আমাৰ চিলি গাৰ্লিক কাৰী মছলা। তো গোটেইখিনি আমাৰ ইনগ্ৰিডিয়েণ্টছ হৈ গ'ল, এতিয়া আমি জাষ্ট বনাব লাগে। তো মই আহি গ'লোঁ এতিয়া একদম ৰান্ধা জেগাত। এতিয়া কেৰাহী বহাই দিছোঁ, কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে আমি দিম তেল, আমাৰ তাতে তেল আছে। তাৰপিছত আমি বনাম গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ দি কিনে মাংসটো। তো চাই থাকক ভিডিঅ'টো। তো ফাৰ্ষ্ট অফ অল আমি আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। আলুখিনি প্ৰথমতে তেলত দি কিনে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি আমি এক্সট্ৰাকৈ উলিয়াই থ'ম। তাৰপিছত আমি পিঁয়াজখিনি দিম, ভাজি কিনে মাংসটো বনাম। লাষ্টত দিম আমি বিলাহীটো। তো গোটেইখিনি কৈ দিলোঁ, এতিয়া জাষ্ট আপোনালোকক দেখুৱাম। তো আলুখিনি আমাৰ ধুনীয়াকৈ ফ্ৰাই হৈ আছে। তো ফ্ৰাই আমাৰ অলমষ্ট হৈছে, বেছি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। তো এইখিনি আমি এতিয়া এক্সট্ৰাকৈ ওলাই থৈ দিম আলুখিনি। আমাৰ পিঁয়াজটো ধুনীয়াকৈ হাফ ফ্ৰাই হৈ গৈছে। তো এতিয়া আমি মাংসটো ডাইৰেক্ট ইয়াতে বহাই দিম তেলত পিঁয়াজৰ লগত। তো চাই থাকক, মাংসটো আমি বহাই দিলোঁ পিঁয়াজৰ লগত। এতিয়া মাংসটো আৰু পেষ্টটো আমি অলপমান মিক্স আপ কৰি দিওঁ। আমাৰ মাংসটো আৰু পেষ্টটো আমি ভালকৈ মিক্স আপ কৰি কিনে এতিয়া অলপ ঢাকন দি থৈ দিওঁ, যাতে মাংসখিনি আৰু পিঁয়াজখিনি ভাল কৰি যাতে সিজি যায়। মই গোটেই মছলাবিলাক মাংসটোত এড কৰি দিলোঁ। এড কৰি দিয়াৰ পিছত আমাৰ এইটো লুকটো এইটো আহিছে। এতিয়া আমি দি দিম আলুটো ইয়াতে, তাৰপিছত লাষ্টত দিম আমি বিলাহীটো ইয়াতে। মই মাংসটোত আলুটো এড কৰি দিলোঁ আৰু পানী গৰম হ'বৰ কাৰণে দিছোঁ। তো পানীটো গৰম হ'লে আমি মাংসত পানীটো দি দিম। অলপমান সিজাৰ লগে লগে লাষ্টত আমি এড কৰিম বিলাহীটো। তো মই বিলাহী আলু গোটেইখিনি এড কৰি দিছোঁ, দি কিনে পানী দি দিছোঁ মাংসখিনি সিজিবৰ কাৰণে। আৰু বৰ্তমান আমাৰ লুক এইটো। তো এতিয়া আমি অলপমান ঢাকন দি কিনে থৈ দিওঁ আৰু 5-10 মিনিট পিছত আমি ইয়াৰ ৰিজাল্টটো পাই যাম। তো এট দ্য এণ্ড মোৰ মাংসৰ আঞ্জাটো হৈ গ'ল। এইটো হ'ল ফাইনেল লুক। তো মই অলপমান গ্ৰেভি ৰাখিছোঁ কাৰণ ঘৰত মা আছে, মাহঁতে খাব। তো সেইকাৰণে মই অলপমান গ্ৰেভি ৰাখি দিছোঁ। তো এইটো মই এতিয়া প্লেটত ওলাই লৈ কিনে টেষ্ট কৰি কিনে আপোনালোকক জনাইছোঁ। তো মই ইয়াতে লৈ লৈছোঁ মাংস আৰু ইয়াতে লৈ লৈছোঁ মই ভাত। তো এতিয়া মই খাম আৰু টেষ্ট কৰি কিনে মই আপোনালোকক এটা ক'ম আৰু মোৰ ফালৰ পৰা ৰিভিউ এটা দিম। মই ইমান বেছি ভাল পাওঁ বুলি নকওঁ, কাৰণ কিয় মই আপোনালোকক জাষ্ট এটা ৰিভিউৱে দিব পাৰিম যে মই কেনেকুৱা বনাইছিলোঁ বা টেষ্টটো কেনেকুৱা হৈছে। কৰিলোঁ ৰেচিপিটো বনাই কিনে। তো মোৰ কিন্তু সিমান বেছি বেয়া লগা নাই, মানে ভাল লাগিছে তো খাই কিনে। তো আপোনালোকে ঘৰত এইটো ট্ৰাই কৰি চাব পাৰে। মই যেনেকৈ বনাইছোঁ বস্তুবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ সেইকাৰণে। তো এটা নতুন ভিডিঅ', এটা নতুন ইউনিক ষ্টাইলত এটা ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ। বহুত আগৰ পৰা প্লেনিং আছিল, বাট চবেই কৰে কাৰণে মই কৰা নাছিলোঁ। বাট আজি এবাৰ পোনপ্ৰথমবাৰৰ বাবে কৰি চালোঁ। তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব। যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন জাগাৰ লগত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ। আৰু আপোনালোকে আগৰ নিচিনাকৈ মৰমবিলাক দি থাকিব, কাৰণ বহুত দিন পিছত মই ভিডিঅ' দি আছোঁ। একেবাৰে কণ্টিনিউ নহয় মই ইউটিউবত। তো এতিয়া আৰু ৰেগুলাৰ বেচিছত ভিডিঅ' দিব বহুত বেছিয়ে ট্ৰাই কৰিম। তো আজিলৈ ইমানখিনিয়ে, বাই বাই।